হুজাই নীলবাগানত হুকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী এল্টো বাহনৰ খুন্দাত মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰৰ দবকাৰ পৰা লংকা অভিমুখে গৈ আছিল এল্টো বাহনখন ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতে খুন্দিয়াই ছাত্ৰজনক এই দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা বাহনখনৰ ৰাইজে খেদি খেদি চালকক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ছাব্বিছৰ নিৰ্বাচনৰ বাবে আশীষ বিচাৰি উত্তৰ অসমৰ ৫টাকৈ সমষ্টিত ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা গজৰাজৰ আশীৰ্বাদ শিৰত লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি জাগিৰোডৰ পৰা আৰম্ভ হ'ল বিজেপিৰ যাত্ৰা হাজাৰ হাজাৰ জনতাৰ অভিবাদন গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গজৰাজৰ আশীষ লৈ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা দ্বিতীয় দিনা জাগিৰোডৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ হিলদল ভাঙি ওলাই আহিল ৰাইজ উত্তৰ অসমৰ ৫টাকৈ সমষ্টিত শনিবাৰে জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰাৰ লগে লগে দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি জাগিৰোডৰ পৰা আৰম্ভ হ'ল বিজেপিৰ যাত্ৰা জাগিৰোডত গজৰাজৰ আশীৰ্বাদ শিৰত লৈ লাহে লাহে আগবাঢ়িল মুখ্যমন্ত্ৰী থকা বিশেষ বাহনখন মুখ্যমন্ত্ৰীৰ আশা গণেশৰ আশীৰ্বাদেৰে সমৃদ্ধ হ'ব জনতাৰ সংকল্প শক্তিশালী হ'ব উন্নয়নৰ পথ জাগিৰোডৰ চৌদিশে জনতাৰ সমাগম হাজাৰ হাজাৰ জনতাৰ অভিবাদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ আকুণ্ঠ সঁহাৰিত অভিভূত হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী 12 ঘণ্টা এখন বাহনত থিয় হৈ ৰাইজৰ আশীষ গ্ৰহণ এই আশীৰ্বাদে ভাগৰিব দিয়া নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এজন মানুহ নবহাকৈ 14 ঘণ্টা থিয় হৈ থকা মোৰ বয়সত সম্ভৱ নহয় ৰাতি ময়ো চিন্তা কৰিছো যে কেনেকে হ'ল মই ভাবো ৰাইজক দেখিলে ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায় এস্কেভেটৰে আদৰণি জনালে মুখ্যমন্ত্ৰীক বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ বাবেই দৰ্শকৰ এই ব্যতিক্ৰমী আদৰণি মুখ্যমন্ত্ৰীয়েও জন আশীৰ্বাদ যাত্ৰাৰ পৰা দিলে হুংকাৰ অহা বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান বেদখলকাৰীলৈ পুনৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ এইবাৰ 1.5 লাখ বিঘা মাটি এভিকশ্যন হ'ল অহাবাৰ 5 লাখ বিঘা এইটো আমি এটা মেছেজ দিছো যে অহাবাৰ 5 লাখ বিঘা মাটি এভিকশ্যন হ'ব কোনো বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী শান্তিত অসমত থাকিব নোৱাৰিব মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ কোনো অহা নাই জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ মায়াময় পৰিৱেশ জাগিৰোড মৰিগাঁও ৰহা সকলোতে চৌদিশে মামা হিমন্ত বিশ্ব শৰ্মাৰ জয়ধ্বনি ধুনীয়া ধুনীয়া আমাক মামাক লাগে আগন্তুক দিনত আমি মামাকে বিচাৰো বহুত কথাই বুজাব নোৱাৰিম মাজে মাজে বাহনৰ পৰা নামি যায় মুখ্যমন্ত্ৰীগৰাকী ৰাইজৰ অভাৱ অভিযোগো আপোন মনে শুনিছে ৰাজ্যবাসীৰ অভিভাৱকগৰাকীয়ে কাকো কৰা নাই নিৰাশ এই অভাৱ অভিযোগৰ সমস্যা সমাধানৰ বাবে দিছে আশ্বাস এয়া নিৰ্বাচনৰ পূৰ্বে বিৰোধীক প্ৰত্যাহ্বান জনাই বিজেপিৰ চমক জন আশীৰ্বাদ যাত্ৰাৰ পৰাই বিৰোধীৰ প্ৰতিটো সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো সমষ্টিৰ জনতাক ধন্যবাদ জনোৱাৰ লগতে বিজেপিক ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ অহা 5 বছৰত আৰু অধিক কাম কৰাৰ সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত নিবনুৱাৰ নিযুক্তিৰ পৰা মহিলাৰ উন্নয়নৰ পৰা দৰিদ্ৰ মানুহক সহায় কৰাৰ পৰা আৰু আমাৰ অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি সকলোৱে লগ লাগি কাম কৰিম অহা বছৰ
মেডিকেল কলেজো খুলিব লাগিব আৰু তেতিয়া আপোনালোকৰ বহুত অসুবিধা ইয়াতে দূৰ হৈ যাব আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ আপোনালোকৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব পাৰোঁ কি জাগিৰোড কি মৰিগাঁও আটাইকেইটা সমষ্টিতে জনতাৰ ব্যাপক উৎসৱমুখৰ পৰিৱেশ চৌদিশে অসমৰ ৰাজনীতিত এনে দৃশ্য বিৰল এই আশীৰ্বাদ যাত্ৰা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ বাবে সঞ্জীৱনী শক্তি কেমেৰাত অঞ্জন ডেকাৰ সৈতে বলেন ভট্টাচাৰ্যৰ নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট